So hello নমস্কাৰ আজিৰ ভিডিঅ'ত আপোনালোকক আত্মনিৰ্ভৰ অসম অভিযান যেটো স্কিম তাৰ বিষয়ে কৈ আছো আৰু সিএম ছাৰৰ যেটো ভিডিঅ' ক্লিপ কি কৈছে এটো শেয়াৰ কৰি আছো সো আপোনালোকে ভিডিঅ' হেকলৈ চাব আত্মনিৰ্ভৰ অসমৰ যেটো আগৰ কিনি এতিয়া সিলেক্ট হোৱা ক্যান্ডিডেট কেটাক দি আছে আৰু যেটো এপ্লাই কৰা নাছিলে সো ইহঁতৰ কাৰণে আকৌ 5 অক্টোবৰ পৰা দিয়া কথা আছে এপ্লাই কৰিব পাৰিব আপোনালোকে সো ভিডিঅ' ক্লিপটো আপোনালোকক দেখুৱাই আছো তাৰ আগতে যদি কোনোবাই যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব কৰি হেল্প এটা কৰা টোটাল ৰেজিষ্ট্ৰেচন আগতে আছিল 2,29,145 টা আৰু এপ্লিকেশন আছিল 1,04,091 ঠিক আছে হাউ টু এপ্লাই কাৰণে এপ্লাই ইয়াৰ অপচন দিয়া আছে বা আপোনালোকৰ ডেসক্ৰিপচনটো মই দি দিম ইমান জেমলাটো যদি কৰিব নিবিচাৰে সো আপোনালোকে ওচৰৰ কম্পিউটাৰ দোকানত গৈ পিনি আপোনালোকে এপ্লাই কৰি লবা নতুনকে ঠিক আছে 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো আজি আমি 30 অক্টোবৰত কথা কৈ আছো আৰু 10 নৱেম্বৰত ৰাতিপুৱা 12 বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত 25,০০০ টকাকৈ আৰু জমা হ'ব আজি 25,০০০ ল'ৰা ছোৱালীক আমি মাতিছো আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকি ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয় পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছো মই যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰো মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎ ব্যৱহাৰ এটা সিভিল স্কোৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলো আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম
যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালী আজিৰ 25,000 পৰৱৰ্তী দিনত 72,000 আৰু তাৰ পিছত 1 লাখ এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ সেই গোটেই পৰিৱেশটো সলনি হৈ যাব আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে যি আগত